য'তে মাটি বিচাৰো তাতে মানুহে খেদে য'তে মাটি বিচাৰো তাতে মানুহে খেদে কাৰ্বি আংলঙত গলেও খেদে ডিমা হাছাওত গলেও খেদে পলাশবাৰীত গলেও খেদে ধুবুৰীত গলেও খেদে গতিকে মোৰ সন্মুখত যদি মই মাটি বাৰী পাওঁ 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আছে জাপানৰ পৰা আৰু ফৰেষ্ট ইনভেষ্টমেন্ট আহিব খুজে মই মতা নাই কাৰণ যদি জাপানৰ মানুহে ইয়াত আহি মাটিৰ কাৰণে আন্দোলন দেখা পায় তেতিয়াতো অসমৰ ইমেজটোৱে বেয়া হৈ যাব প্ৰথম কথাটো হ'ল যে অসমীয়াই কিমান অসমৰ উন্নতি বিচাৰে লাভ বহুত হ'ব পাৰে মানসিকতাৰ পৰিৱৰ্তন লাগিব কোনোবা এটা জায়গাত উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহো মানুহে যদি তেওঁলোকক খেদে সেইকাৰণে প্ৰথম কথাটো হ'ল যে অসমীয়াই কিমান অসমৰ উন্নতি বিচাৰে আজিও মোৰ সন্মুখত যদি মই মাটি বাৰী পাওঁ 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আছে মোৰ হাততে আছে কিন্তু মোৰ কৰাৰ কাৰণে উপায় নাই য'তে মাটি বিচাৰো তাতে মানুহে খেদে আজি দিনটো দুটা থাৰ্মেল পাৱাৰৰ প্ৰস্তাৱ আছে 50,000 কোটি আজি দিনটোত 18টা বায়ো ৰিফাইনাৰী প্ৰপোজাল আছে কমসে কম 9টা ডাঙৰ ফ্যাক্টৰী প্ৰপোজাল আছে কাৰ্বি আংলঙত গলেও খেদে ডিমা হাছাওত গলেও খেদে পলাশবাৰীত গলেও খেদে ধুবুৰীত গলেও খেদে গতিকে ৰাইজে বিচাৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমলৈ উদ্যোগ আহাৰ এতিয়া কোনো সমস্যাই নাই যদি আমি উদ্যোগ বিচাৰো উদ্যোগ আহিব সমাধান এনেকে মানুহক বুজাই থাকিব লাগিব যে আমাৰ লৰা ছোৱালীবোৰ কেনেকে যাব ফোর্থ গেট কাম কৰিবৰ কাৰণে সদায়তো ডেড বডিৰ বাতৰি পাই থাকে অমুক যুৱকজন ঢুকাইছে অসমলৈ লৈ আহিব লাগে কেনেকে ঢুকাল কি কাম কৰিলে বোলে সিকিউৰিটি গাৰ্ড কৰিব গৈছিলে গতিকে আমি যদি যেতিয়া বুজি পাম যে অসমখনৰ ডেভেলপমেন্ট হলে আমাৰ লৰা ছোৱালীবিলাকে সৰু চাকৰি কৰিবৰ কাৰণে বাংগালোৰত যাব নালাগে হায়দৰাবাদত যাব নালাগে কেৰালাত যাব নালাগে ইয়াৰ লৰাই ইয়াতে কাম কৰিব পাৰিব গুৱাহাটী এয়াৰপোৰ্টত 5 বছৰ আগত কিমান লৰা ছোৱালী এমপ্লয়মেন্ট পাইছিল আজি কিমান এমপ্লয়মেন্ট আছে আজি অলমোস্ট 10,000 লৰা ছোৱালী তাত জড়িত হৈ আছে বিভিন্ন ধৰণে আৰু নতুন টাৰ্মিনেলটো হোৱাৰ লগে লগে এৰো সিটি হোৱাৰ লগে লগে 20-25,000 লৰা ছোৱালী তাত জড়িত হ'ব পাৰিব আৰু সব অসমীয়া লৰা ছোৱালী কিন্তু যদি আমি তাক বাঢ়িব নিদু আমাৰ লৰা ছোৱালীটো ৰখি থাকিব নোৱাৰিব চাকৰি কৰিব কৰ্ণাটকত যাব বেংগলোৰত যাব হাৰিয়ানাত যাব দুটাক মাককটো খোৱাব লাগিবই সেইকাৰণে উদ্যোগীকৰণৰ কাৰণে মোদী ডাঙৰীয়াই পৰিৱেশ এটা নিৰ্মাণ কৰি দিছে অসমত টাটাও আকৌ আহিব খোজে আদানীও আহিব খোজে আম্বানীও আহিব খোজে কুমাৰ মংগলম বিৰলাও আহিব খোজে কোনো কতো অসুবিধা নাই জাপানৰ পৰা আৰু ফৰেষ্ট ইনভেষ্টমেন্ট আহিব খোজে মই মতা নাই কাৰণ যদি জাপানৰ মানুহে ইয়াত আহি মাটিৰ কাৰণে আন্দোলন দেখা পায় তেতিয়াতো অসমৰ ইমেজটোৱে বেয়া হৈ যাব সেইকাৰণে মই স্লো কৰাই আছো যে লাহে লাহে আহক পৰিৱেশটো অলপ মই ঠিক কৰি লম গতিকে মই ভাবো যে কেন্দ্ৰই ৰাস্তা খুলি দিছে উদ্যোগপতি সকলো আহিব খোজে অসমে আকোৱালি ল'ব পাৰিলে অসম ভাৰতৰ ভিতৰতে এখন সমৃদ্ধিশালী ৰাজ্যত পৰিণত হ'ব